মই আসলে কবলৈ মই ভাষাই বিচাৰি পোৱা নাই কাৰণ মই এনেকুৱা উদ্দেশ্যত চাগে ময়ো প্ৰথম আহিছো অসমৰ বাহিৰত গানৰ কাৰণে আহো গান গাবলৈ আহো বা বেলেগ ধৰণৰ অনুষ্ঠানলৈ আহো কিন্তু অসমীয়া যুৱকে অসমৰ বাহিৰত এখন ৰেষ্টুৰেণ্ট খুলিছে শুনিবলৈ কিবা এটা বেছি ভাল লাগে নহয় জানো গতিকে আচলতে মই আজি গেষ্ট অফ অনাৰ হিচাপে অহাই নাই মই বাইক হিচাপে আহিছো আৰু মৃগেনজ্যোতি কাশ্যপ তেখেত ইয়াতে পঢ়া শুনা কৰা পলিটিকেল সায়েন্সত পঢ়িছিলে আৰু আজি যিটো তেওঁৰ পদক্ষেপ সেইটো মই সঁচাকৈ শলাগ লৈছো এই কাৰণে কাৰণ আগতে তাৰমানে এটা কথা আছিলে যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে কিন্তু মই ভাবো যে আজিৰ প্ৰজন্মই যুৱক যুৱতীসকলে এই কথাষাৰ ভুল প্ৰমাণিত কৰিছে আৰু এই ক্ষেত্ৰত মই মৃগেনৰ লগতে সকলোকে যিসকলে আগবাঢ়ি আহিছে সকলোকে মই ধন্যবাদ জনাওঁ আৰু লগতে মৃগেনক অভিনন্দন জনাইছো আৰু ইয়াতে দুটা কথা আছে যে আজি ৰেষ্টুৰেণ্টখনৰ নাম মামাৰ ঘৰ আমাৰ কাৰণে খুব ৰেলেভেণ্ট এটা শব্দ আচলতে মামাৰ ঘৰ এনেকুৱা হয় যে আমাৰ যেতিয়া গৰম বন্ধ হয় ছুটি হয় আমাৰ কিবা খাবলৈ মন যায় বা ফুৰিবলৈ মন যায় আমি মামাৰ ঘৰলৈ যাওঁ গতিকে সেই সংক্ৰান্ততে ৰখা হৈছে চাগে সেইটো কনচেপ্টৰ খুব ধুনীয়া কনচেপ্ট আৰু ইয়াতে অসমীয়া খাদ্য পোৱা যাব আৰু ইতিমধ্যে বৰ্তমান অসমৰ যিখিনি খাদ্য মানে পৰম্পৰাগত খাদ্যসমূহ বৰ্তমান গোটেই ভাৰতবৰ্ষত খুব চৰ্চিত আমি আজিকালি খুব ৰিলছবিলাক চলি থাকে তাত দেখিবলৈ পোৱা যায় আমাৰ অসমীয়া কুইজিনটো খুব বেছি ট্ৰেণ্ডিঙত থাকে গতিকে সেই ক্ষেত্ৰত এতিয়াই যদি আমাৰ অসমীয়া খাদ্যৰ প্ৰসাৰ হয় মানে কেৱল দিল্লী বুলি নহয় মই বিশ্বাস কৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন প্ৰান্ততে আচলতে তেনেকুৱা আমাৰ অসমীয়া যুৱক যুৱতীয়ে দপদপাব লাগে আৰু এই ক্ষেত্ৰত আমি সকলোৱে তেওঁলোকৰ লগত থাকিম আৰু খুব ভাল কথা খুব ইতিবাচক কথা আমাৰ অসমৰ কাৰণে থেংক ইউ বহুদিনৰ পৰা এটা আশা আছিলে যে নৰ্থ কেম্পাছত আমাৰ এখন অসমীয়া ৰেষ্টুৰেণ্ট এখন হওক কাৰণ ইয়াতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এটা অসুবিধা সদায় থাকে যে অসমত ঘৰৰ খোৱাটো পোৱা দিগদাৰ চ' সেই কথাটোকে আমি সৰুগত কৰি কিনে আমি মোৰ লগতে মোৰ দুজন বন্ধু শুভ্ৰ আৰু সৰোজ দা তো আমি সদায় চিন্তা কৰিছিলোঁ কিদৰে আমি আগবাঢ়িব পাৰোঁ আৰু আমি মামাৰ ঘৰ নামেৰে ৰেষ্টুৰেণ্টখন নাম দিছোঁ তাৰ কাৰণ আঁৰত বাই কোৱাৰ দৰে আমি সৰুতে যেতিয়া আমি মামাহঁতৰ ঘৰলৈ যাওঁ ভাগিনক যি তৃপ্তিৰে তেওঁলোকে পৰিৱেশন কৰে আমিও এই ৰেষ্টুৰেণ্টখনত আমাৰ যিসকল ব্যক্তি ইয়ালৈ আহিব তেওঁলোকক আমি যাতে তৃপ্তিৰে এসাঁজ খুৱাব পাৰোঁ তাৰে সদায় চেষ্টা কৰিম আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা তাৰ লগতে আপোনালোকে দিহা পৰামৰ্শ মই কামনা কৰিছোঁ ধন্যবাদ মেইনলি আমি আমাৰ অসমীয়া যিটো পৰম্পৰাগত খাদ্য সেয়া আমি ইয়াতে পৰিৱেশন কৰিম তাৰ লগতে আমাৰ যিখিনি চাইনিজ কুইজিন আছে সেইখিনি আমি পৰিৱেশন কৰিম তাৰ লগতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু আছে আমি সাধাৰণতে অসমত সন্ধিয়া সময়ত ঘুগুনি আলু চপ চিঙৰা পকৰা খোৱা এটা পৰিৱেশ থাকে ঘুগুনি খোৱা পৰিৱেশ থাকে মই যেতিয়া ইয়ালৈ আহিছিলোঁ খুব মিছ কৰিছিলোঁ চ' গতিকে আমি চেষ্টা কৰিম যাতে আমাৰ সন্ধিয়া ল'ৰা ছোৱালীৰ কাৰণে আড্ডাটো খুবেই জৰুৰী আজিৰ তাৰিখত আড্ডাটো নহয় তো আমাৰ ইয়াতে যাতে এটা তেনেকুৱা পৰিৱেশ এটা দিব পাৰোঁ মানসিক খাদ্য আমি যাতে দিব পাৰোঁ তাৰে এটা চেষ্টা কৰিম